নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চিৰাঙৰ পাণবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চোৰাং কাঠ। পুনৰবাৰ জনাইছোঁ, চিৰাঙৰ পাণবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চোৰাং কাঠ। চিৰাঙৰ বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ নেতৃত্বত চলা অভিযানত পাণবাৰী থানাৰ অন্তৰ্গত বৌপাৰ গাঁও আৰু মানাহ নদীৰ পাৰত অবৈধভাৱে মজুত ৰখা লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। তাৰ পিছতে আৰক্ষীয়ে জব্দকৃত চোৰাং কাঠখিনি বন বিভাগক গতাই দিয়ে। এই ঘটনাত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই যদিও এই সন্দৰ্ভত পাণবাৰী আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এইসমূহ অঞ্চলত দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠৰ অবৈধ বেহা চলি আছিল। প্ৰায়ে আৰক্ষী আৰু বন বিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰে যদিও নিতৌ নতুন পদ্ধতিৰে চোৰাং কাঠ বেপাৰীসকলে চোৰাং কাঠৰ ব্যৱসায় চলাই গৈছে। সেয়ে এইবাৰ আৰক্ষীয়ে চোৰাং কাঠৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই যাব বুলি মন্তব্য কৰিছে। খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।